2025 চনত কেইবাটাও ৰাশিৰ জাতক জাতিকাৰ বাবে আহিব ডাঙৰ মুহূৰ্ত। শনি, বৃহস্পতি, ৰাহু, কেতু 2025 চনত যাত্ৰা কৰিব। 2025 চনত 7 ৰাশিৰ জাতক জাতিকাৰ বাবে আহিব ডাঙৰ মুহূৰ্ত, মানে সুখৰ খবৰ। 20 ৰাশিৰ জাতক জাতিকাৰ বাবে আহি আছে এক অতি ডাঙৰ খবৰ। কৰ্মজীৱনত আহি আছে এক সুন্দৰ পৰিস্থিতি। কৰ্মক্ষেত্ৰত উন্নতি হ'ব, সমাজত সন্মান বৃদ্ধি হ'বলৈ গৈ আছে। বিবাহযোগ্য অবিবাহিতসকলৰ বাবে ভাল সময় আহিব। মুঠতে আৰু এটা ভাল খবৰ আহিব। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে নতুন বছৰত নতুন আশাৰ বতৰা আহিব। দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিব। 2025 চনত সুখৰ মুহূৰ্ত আহিব। ব্যক্তিগত জীৱনত যিসমূহ সমস্যা আছিল তাৰ অন্ত পৰিব। অত্যন্ত ভাল সময় আহিব। দূৰ ভ্ৰমণ কৰিব পাৰিব। ব্যক্তিগত জীৱনৰ বহু সমস্যাৰ অন্ত পৰিব। কন্যা ৰাশিৰ জাতক জাতিকাৰ সকলো দিশৰ পৰা সমৰ্থন লাভ কৰিব। চৰকাৰী চাকৰিয়ালে ভাল খবৰ আহিব। বিভিন্ন ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাই উন্নতি কৰিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে এইবাৰ ভাল পৰিস্থিতি আহিব। এইবাৰ সপোনে পূৰ্ণতা পাব। কাম কাজৰ ক্ষেত্ৰত নতুন পৰিৱেশ আহিব। ব্যৱসায়ী ক্ষেত্ৰত সফলতা লাভ কৰিব। ব্যক্তিগত জীৱন আৰু কৰ্মজীৱনত বিশেষ সফলতা লাভ কৰিব। হাতলৈ বহুতো ধন আহিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে 2025 চনটো অতি মধুৰ হ'ব। এই ৰাশিৰ জাতক জাতিকাৰ আয় বৃদ্ধি পাব। সকলো ঠিকে থাকিলে এইবাৰ ভাল পৰিস্থিতি আহিব। চাকৰি আৰু ব্যৱসায় সকলো সমানে উন্নতি হ'ব। প্ৰেমৰ ক্ষেত্ৰত ভাল সময় আহিব। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে 2025 চন অতি ভাল হ'ব। মীন ৰাশিৰ জাতক জাতিকাই কিন্তু সাৰে ক্ষতিৰ সময়ত সাৱধানে থাকিব লাগিব। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ 2025 চনত আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। 2025 চনত বহু সুন্দৰ সময় আহিব। অৰ্থনৈতিক অৱস্থা আগতকৈ ভাল হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে 2025 চনটো অতি সুন্দৰ হ'ব। মাৰ্চ মাহত শনিৰ ছায়াৰ পৰা এই ৰাশিৰ জাতক জাতিকা মুক্তি লাভ কৰিব।